Disco ভটিনা নাচিব বেয়া লাগে তাকে কলো তুমি বেয়াই পালা চাগে মই নাজানো। নমস্কাৰ, মই ইলিয়াছ আহমেদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম টাইম। হয়, আমাৰ সংগীত অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কথা পাতিম সংগীত লৈ। মোৰ সৈতে উপস্থিত আছে বৰপেটা জিলাৰ গোবৰ্ধনা অঞ্চলৰ নীলকণ্ঠ নামৰ এজন যুৱক। তেখেতে নিজে গান লিখে আৰু সেই গানৰ নিজেই সুৰ দিয়ে আৰু কি কৰে, সেইবোৰ বহু সময়ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। নিজৰ গানৰ জৰিয়তে তেওঁ ভাইৰেল হৈ পৰে আৰু সেইজন যুৱক নীলকণ্ঠ মোৰ সৈতে উপস্থিত আছে। নীলকণ্ঠ, তোমাক মই প্ৰথমে আমাৰ এন টাইমলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই এন টাইমৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো। মানে তুমি এতিয়া আমাৰ দৰ্শকক, এন টাইমৰ দৰ্শকক মনোৰঞ্জনৰ উদ্দেশ্যে তোমাৰ নিজে লিখা গানৰ জৰিয়তে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰা। এবাৰ মোৰ এইটো নতুন গীত 2024 বৰ্ষৰ ৰিলিজ কৰিছিলো। ৰাইজে বহুতখিনি মৰম দিছে গানটোত আৰু মোৰ আহিব লগা নতুন গানৰ বিষয়ে এতিয়া বাৰু কম, লাহেকে বহুতখিনি টাইম আছে আমাৰ। মানে এতিয়া এইটো গান কৰিছিলো মই 2024 বৰ্ষৰ ডিচেম্বৰ মানে কৰিছিলো। এতিয়া গানটো বহুতখিনি ৰাইজে ভাল পালে, ৰাইজে মৰম দিয়ক, আমাক উঠি যাবলৈ মানে উৎসাহ দিয়ক, সেইটোৱে মানে আমি বিচাৰিছো। তুমি একচুৱেলি কোনজন ব্যক্তি বা কোনজন কাৰ কণ্ঠত গান গাই ভাল পোৱা? এইটো মোৰ ফেভাৰেট ধৰ জুবিন গাৰ্গটো, মানে তেওঁৰ ওপৰতে জুবিন দাক চাই আমি ধৰ শিকিব লাগিব, তেওঁৰ পৰা বহুতখিনি জানিব লাগিব জুবিন দাৰ পৰা। তথাপিতো আৰু ভূপেন হাজৰিকা দেৱৰ গানবিলাকো ভাল লাগে, তেওঁৰ গানবিলাকো শুনো, গাওঁ মানে মঞ্চত। আৰু জুবিন দা আছে, তাৰপিছত এনে নতুন নতুন ছিংগাৰবোৰো আছে। সকলোৱে গান শুনিব লাগিব আমি, যিহেতু আমি সংগীতৰ লগত জড়িত। মানে যিকোনো ছিংগাৰৰে আমি গান শুনিব লাগিব। গান মানে ডিস্কো ভটিনা নাচিব বেয়া লাগে তাকে কলো তুমি বেয়াই পালা চাগে মই নাজানো। তোমাক দেখিবলে পৰা মই নাজানো, আজি কিছুদিনৰ পৰা ডিস্কো ভটিনা নাচিব বেয়া লাগে তাকে কলো তুমি বেয়াই পালা চাগে। ও চেন্দেল নহলে পাতা, ও বিস্কুট খাবা কাটা, ও ছোৱালী ৰঙা বগা, ও মোৰ বিহলি কথা প্ৰেমত পৰিলে গম পাবা। বান্ধয় কথাই প্ৰতি নুলেখা এটাৰ পিছতে এটা যেন পৰা ভাতৰে